Hello everyone, welcome to my YouTube channel Update Assam 25. আজি 15টা ভাল খবৰ কিয়নো আসাম পুলিচ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আকৌ চাকৰিৰ নোটিফিকেশ্যন ওলাইছে। তো আপুনি যদি মেট্ৰিক পাছ, হায়াৰ সেকেন্ডাৰী পাছ বা ডিগ্ৰী পাছ কৰিছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। তো ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন নতুন চাকৰিৰ আপডেট পোৱাৰ বাবে। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ এডভাৰ্টাইজ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। এই লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে আসাম পুলিচ আপকামিং ফৰেষ্ট ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি 2025-26 এপ্লাই অনলাইন ফুল ডিটেইলছ। ইয়াত এতিয়ালৈকে ভেকেঞ্চিবিলাক মেনশ্যন কৰা হোৱা নাই। তো কিছুদিনৰ ভিতৰতেই ভেকেঞ্চিবিলাক মেনশ্যন কৰি দিব আৰু এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব। অলপ তলত স্ক্ৰল কৰিব আৰু ডিটেইলছ দিয়া আছে। তো ভিডিঅ'টো আগতে স্কিপ নকৰিব। যদি আপুনি আসাম পুলিচ বা ফৰেষ্ট গাৰ্ডত যাব বিচাৰে তলত স্ক্ৰল কৰিব আৰু ডিটেইলছ দিয়া আছে। বেছি ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। তো আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট, আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া এইটো চেনেলৰ মাধ্যমত কেনেকৈ আবেদন কৰিব লাগে তাৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' বনাই দিয়া হ'ব। তো ইমান টেনশ্যন কৰিব নালাগে। এতিয়া তলত স্ক্ৰল কৰিব, মই জাষ্ট ইম্পৰ্টেণ্ট কেইটা কম। মই লাহে লাহে স্ক্ৰল কৰি আছোঁ, আপুনি চাই থাকক। ইয়াত আবেদন কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। ফৰেষ্টাৰ গ্ৰেড 1 ইয়াৰ কাৰণে লাগিব বেচেলাৰ ডিগ্ৰী। যদি আপুনি ডিগ্ৰী পাছ কৰিছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। তাৰপিছত ফৰেষ্ট গাৰ্ড, অনলি ফৰেষ্ট গাৰ্ডৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হৈ যাব। তাৰপিছত AFPF কনষ্টেবলৰ কাৰণে যদি আপুনি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে হৈ যাব। ফৰেষ্ট ৰিক্ৰুটমেণ্ট সিলেকশ্যন প্ৰচেছ, ইয়াত কেনেকৈ সিলেক্ট কৰা হ'ব। ফাৰ্ষ্টত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, মেডিকেল টেষ্ট, ৰিটেন এক্সাম, তাৰপিছত ভাইভা হ'ব। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত কেনেকুৱা, জেনেৰেল কাষ্টৰ কাৰণে লাগিব 163 চেণ্টিমিটাৰ, বয়ছৰ কাৰণে আৰু গাৰ্লছৰ কাৰণে লাগিব 150 চেণ্টিমিটাৰ, আৰু STৰ কাৰণে লাগিব 153 চেণ্টিমিটাৰ আৰু গাৰ্লছৰ কাৰণে লাগিব 145 চেণ্টিমিটাৰ, আৰু চেষ্ট 79 চেণ্টিমিটাৰ লাগিব আৰু 5 চেণ্টিমিটাৰ বঢ়াব লাগিব। এতিয়া আছে AFPF কনষ্টেবলৰ মানে ফিজিকেল ষ্টেণ্ডাৰ্ড। ইয়াত জেনেৰেল OBC, MOBC আছে কাৰণে 162.56 চেণ্টিমিটাৰ লাগিব আৰু গাৰ্লছৰ কাৰণে লাগিব 154.94 চেণ্টিমিটাৰ, আৰু ST কেটাগৰীৰ কাৰণে লাগিব 160.02 চেণ্টিমিটাৰ আৰু গাৰ্লছৰ কাৰণে 149 চেণ্টিমিটাৰ। এতিয়া ইয়াতো চেষ্টটো 5 চেণ্টিমিটাৰ বঢ়াব লাগিব। এতিয়া আছে মেল কেণ্ডিডেটছ, ইয়াত আছে ৰেচ, ইয়াত ল'ৰাক 32 মিটাৰ ৰানিং কৰিবলৈ দিব আৰু ইয়াত টোটাল সময় দিয়া থাকিব 14 মিনিট, আৰু গাৰ্লছক 16 মিটাৰ ৰানিং কৰিব দিব আৰু সময় দিয়া থাকিব 8 মিনিট, আৰু লং জাম্প মাৰিব দিব গাৰ্লছক 244 চেণ্টিমিটাৰ, 3বাৰ চান্স দিব, যিটো ভাল হ'ব সেইটোহে ল'ব। বেছি ক'বলৈ নাযাওঁ, তো আপুনি পঢ়ি ল'ব। ইয়াত আছে ফৰেষ্ট গাৰ্ড, এইবিলাক পঢ়ি ল'ব। আৰু এটা কথা, আপুনি এইটো এক্সাম 4টা ভাষাৰ মাধ্যমত দিব পাৰিব। আছামিজ, বড়ো, বেংগলী, ইংলিছ, এই 4টা ভাষাৰ মাধ্যমত আপুনি পৰীক্ষা দিব পাৰিব। ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট ডেট, ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট ডেট মানে ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নৱেম্বৰ মাহৰ পৰা আৰু লাষ্ট ডেট হ'ব ডিচেম্বৰ মাহ 2025। সকলোবিলাক মেনশ্যন কৰি দিয়া আছে। তলত স্ক্ৰল কৰিব, এটা ইম্পৰ্টেণ্ট বস্তু আছে, এইটো মই দেখাই দিম, আগতে ভিডিঅ'টো স্কিপ নকৰিব। ইয়াত আছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক। যেতিয়া ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়াই এই তলত দিয়া এপ্লাই অনলাইন লিংক, এই লিংকত ক্লিক কৰি আপুনি আবেদন কৰি ল'ব পাৰিব। তো আপুনি যদি আবেদন কৰিব নোৱাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো কিছুদিনৰ পিছত এইটো চেনেলৰ মাধ্যমত ভিডিঅ' এটা বনাই আপলোড কৰা হ'ব। ধন্যবাদ।